আমি দুয়োটাই আজিকালি তেনেকৈ ক'তো ওলাই যোৱাই নহয়, যিহেতু ব্যস্ততাৰ কাৰণে আৰু লগতে ইভানো আছে আজিকালি। ইভানৰ কাৰণে পটককৈ ক'ৰবাত যাম বুলি মানে যাব নোৱাৰোঁ। তাৰ ক'ৰবাত গ'লে গাটো অকণমান বেয়া হৈ যায় সেইকাৰণে। আৰু এয়া আহিলোঁ ওচৰতে থকা গীতানগৰৰ পূজাখনলৈ। আহিয়ে মানে জুবিনদাৰ ফটোখন দেখিলোঁ যে মনটো একেবাৰে বেয়া লাগি গৈছে। কিন্তু দুৰ্গা মাক সেৱাটো জনালে চাগে দুৰ্গা মাই শক্তিকণ দিয়েই। আৰু সেয়াই দুৰ্গা মাৰ ওচৰত আহিলোঁ। এইবাৰ এইটোৱে প্ৰাৰ্থনা যে দুৰ্গা মাই জুবিনদাক ন্যায় দিয়ক, তেওঁক ভালে ৰাখক, কুশলে ৰাখক। ব'লকচোন এতিয়া ভিতৰ ভাগ অকণমান আপোনালোকক দেখুৱাই দিওঁ, ভিডিঅ'টো চাই থাকিব। গীতানগৰৰ পূজাখনত যিসকলে আহে গমেই পায় ইমান বেছি ডিচিপ্লিন, আহি খুব বেছিয়ে ভাল লাগে। আৰু আৰতি দিয়াৰ পিছত আমি কেইটামান ফটো উঠি ল'লোঁ। বেটাক ফটো উঠিবৰ কাৰণে কিমান কি যে ক'লোঁ, নাই সি ফটো উঠি একেবাৰে বেয়া পায়। আৰু এয়া খিচাৰি ভোগকণ খাই ওলাই দিওঁ বুলিয়ে ভাবিলোঁ। আৰু এই ভোগকণ খালে মই বহুত বেছি শান্তি পাওঁ জানেনে, মোৰ দৰে বহুতেই চাগে এনেকুৱা আছে। আজিৰ ভিডিঅ'টো ইমান